কামৰূপ জিলাৰ বকুৰ ত্ৰিলোচনত সংঘটিত হোৱা শিল্পীৰ বিতৰ্কিত বিষয়টোৱে নতুন মূৰ লৈছে। দুদিন পূৰ্বে জিতেন কলিতা নামৰ শিল্পী এগৰাকীয়ে সমগ্ৰ ত্ৰিলোচন গাঁৱৰ ৰাইজক দোষী সাব্যস্ত কৰি মিছা তথ্যৰে ছচিয়েল মিডিয়াত বাতৰি পৰিৱেশন কৰিছিল। ধৰ্ষণকাৰী মুৰ্দাবাদ 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 অপহৰিত গো বেক শিল্পীৰ নামত কেলেংগিৰ কৰা বন্ধ কৰক বন্ধ কৰক জিতেন কলিতা হুঁচিয়াৰ 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 জিতেন কলিতা গো বেক জিতেন কলিতা ধৰ্ষণকাৰী গো বেক ঘটনাত খৰ্গহস্ত হৈ পৰিছে সমগ্ৰ ত্ৰিলোচনবাসী ৰাইজ। আজি বকুৰ সাংবাদিকৰ দল নিমন্ত্ৰণ কৰি কেইবা শতাধিক পুৰুষ মহিলাই জিতেন কলিতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। আনকি জিতেন কলিতা গো বেক, জিতেন কলিতা হুঁচিয়াৰ বুলিও শ্লোগান দি নিন্দাৰে উপচাই দিয়ে। ত্ৰিলোচন গাঁৱৰ গাঁও প্ৰধান দীনবন্ধু কলিতা, চলিত বৰ্ষৰ বিহু উদযাপন সমিতিৰ সভাপতি দীপেন কলিতা, সম্পাদক দীপক কলিতা আৰু বন্দনা কলিতাই সাংবাদিকৰ আগত জিতেন কলিতাৰ কুকৰ্ম আৰু অসামাজিক কৰ্মকাণ্ডৰ সমস্ত ঘটনা বৰ্ণনা কৰে। ইফালে গাঁৱৰ ৰাইজৰ সভাপতি নৰেন কলিতা আৰু সম্পাদক ৰিপুঞ্জ মজুমদাৰৰ উপৰিও ৰাইজে জিতেন কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আৰু ৰাজ্যৰ প্ৰশাসনক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনায়। নিউজ এক্স ৰিপৰ্ট লুইট পৰিয়া ভইচ। আৰু তেখেতে সমাজ ব্যৱস্থা নামানি তেখেতৰ এইখিনি কথাৰ কাৰণে তেখেতক মাতিছিলে যে তেখেতৰ হাতত কি তথ্য প্ৰমাণ আছে, তেখেতে পইচা মাৰাৰ ৰাইজে ধন আত্মসাৎ কৰাৰ কি তথ্য প্ৰমাণ আছে তেখেতক মাতিছিলে। কিন্তু তেখেতে দুদিন মিটিঙত নাহিলে। ৩ নম্বৰ দিনা মিটিঙত আহি তেখেতে সমাজ নামানো বুলি কয় তেখেতৰ মাতৃক ইছলাম ধৰ্মৰ লোকৰ হতুৱাই জানাজা দিম বুলি তেখেতে কৈ সমাজ ব্যৱস্থাৰ পৰা উঠি গৈছে। আমি চাওক, আমি গাঁৱলীয়া মানুহ, আমি সমাজ পাতি বাস কৰোঁ, আমাৰ সমাজখন নিকা হ'ব লাগিব। আৰু তেখেতে যেতিয়া তেনেকুৱা কথা কৈছে তেখেতক এঘৰীয়া কৰাটো আমাৰ সমাজ ব্যৱস্থাৰ হিচাপত খুবেই বাঞ্ছনীয়। কাৰণ এখন সুস্থ সমাজ হ'বলৈ হ'লে এখন সুস্থ সমাজৰ পৰাহে সুস্থ নাগৰিকৰ জন্ম হয়, আৰু সুস্থ নাগৰিক হ'লেহে সুস্থ দেশৰ জন্ম হয়। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, যোৱা 5 তাৰিখত জিতেন কলিতাই চমৰীয়া আৰক্ষী চকীত পদকীয়া হিচাপে 7 জনৰ ওপৰত যি গোচৰ দিছিল তাৰ ভিত্তিত চমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষভ বৰা ছাৰ আহিছিল আৰু মধ্যস্থতা কৰি আমাৰ মাজত ৰাইজকো ৰাখিছিল, জিতেন কলিতাকো ৰাখিছিল। কিন্তু জিতেন কলিতাই IC ছাৰৰ কথাখিনিও নুশুনিল। তেওঁ সেই মিটিঙৰ পৰা নিজে উঠি গ'ল যে ছাৰ মই নামানো, সমাজ নামানো, আপোনাকো মই নামানো। লগতে তেওঁ যি 7 জনৰ ওপৰত এই কথাখিনি কৈছে আমি খুবেই দুখিত, খুবেই লজ্জিত। তেওঁ সমাজ ব্যৱস্থাত নিজেই নাথাকোঁ বুলি কৈছে। সমাজে তেওঁক এঘৰীয়া কৰা নাই, তেওঁ নিজেই কৈছে সমাজ ব্যৱস্থাত নাথাকোঁ বুলি, আৰু সেই ভিত্তিতে তেওঁ সমাজৰ পৰা আঁতৰত ৰখা হৈছে। অসমবাসী ৰাইজ, আমি ত্ৰিলোচন সত্ৰ তৰফৰ পৰা অতি দুখেৰে জনাব বিচাৰিছোঁ যে যোৱা 5 আৰু 6 তাৰিখত অসমৰ বিভিন্ন ছ'চিয়েল মিডিয়া ত্ৰিলোচন সত্ৰ নিবাসী শ্ৰী জিতেন কলিতা পিতা স্বৰ্গীয় খগেন কলিতা তেখেতে ত্ৰিলোচন সত্ৰৰ ওপৰত নানা ধৰণৰ মিছা মনে সজা অভিযোগ আনিছে। আৰু এই অভিযোগৰ ভিত্তিত তেওঁ যিটো অভিযোগ আনিছে সেই অভিযোগটো একেবাৰে মিছা অভিযোগ। যোৱা 2024 ইংবৰ্ষৰ ত্ৰিলোচন আঞ্চলিক ৰঙালী বিহু সন্মিলনত নীলম নয়না নামৰ আমি এজন শিল্পীক নিমন্ত্ৰণ জনাইছিলোঁ, আৰু তেখেতৰ মাননি আছিলে 1,05,000 টকা, আৰু তেখেতৰ এগ্ৰিমেণ্ট এতিয়াও আমাৰ হাতত আছে। আৰু যিজন শিল্পীক আমি মাতি আনিছিলোঁ সেই শিল্পীজনক তেওঁ বেছি টকাত মাতি অনা বুলি, তাৰ পইচা আত্মসাৎ কৰা বুলি মিছা অভিযোগ এটা আনি আমাৰ সত্ৰবাসীৰ ওচৰত তেওঁ বিশৃংখলৰ সৃষ্টি কৰি সত্ৰৰ নিয়ম উলংঘা কৰি তেওঁ বাৰে বাৰে সত্ৰক অপমান কৰি আহিছে। আৰু এই অপমানৰ ক্ষেত্ৰত তেখেতক সত্ৰত সাধাৰণ সভা পাতি আমি তেখেতক 3বাৰ নিমন্ত্ৰণ কৰিছোঁ, তাৰে 2বাৰ তেওঁ উপস্থিত নাথাকিল। 3য়বাৰ তেওঁ সত্ৰৰ বৰাৰ হাতত তেওঁক নিমন্ত্ৰণী পত্ৰখন উভতাই দিয়ে। পিছত সত্ৰৰ মিটিং প্ৰায় শেষ হোৱাৰ সময়ত তেওঁ আহি উপস্থিত হয়, আৰু উপস্থিত হয় তেওঁ সত্ৰই কিয় নিমন্ত্ৰণ কৰিছিলে সেইটো প্ৰশ্ন কৰি তেওঁ এনেকুৱা এটা তাত
কথা ব্যক্ত কৰে, যিটো ব্যক্ত আমাৰ হিন্দু সমাজত আজিলৈকে চলা নাই। তেওঁ কৈছে যে তেওঁৰ মাতৃৰ মৃত্যু হ'লেও তেওঁ তিলোচন সত্ৰৰ অবিহনে তেওঁ মাতৃক ইছলাম ধৰ্মীয় লোকক মাতি আনি তেওঁ সৎকাৰ কৰিব বা কবৰ দিব। আমাৰ হিন্দু ধৰ্মত এইটো নচলে। আৰু এই পৰিপ্ৰেক্ষিতত আমাৰ তিলোচন সত্ৰবাসীৰ সৰ্বসন্মতি সাপেক্ষে আমি তেওঁক তিলোচন সত্ৰৰ যিটো নিয়ম চলি আছে, পৰম্পৰা চলি আছে ইতিপূৰ্বৰ পৰা, এই পৰম্পৰাৰ পৰা তেখেতক তিলোচন সত্ৰৰ পৰা বাহিৰত ৰখা হয়। আৰু এই প্ৰেক্ষিতত তেওঁ চমৰীয়া আৰক্ষী চকী মিছা অভিযোগ আনিছে। আৰু আমাৰ তিলোচন সত্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে 2জন প্ৰধান শিক্ষকক লগতে আৰু সত্ৰৰ 3জন টোটেল 7জনৰ ওপৰত মিছা কেছ দিয়ে। আৰু এইটো কেছটো একেবাৰে ভিত্তিহীন কেছ দিছে তেওঁ। আৰু তেওঁৰ ওপৰত যাতে ছ'চিয়েল মিডিয়া হওক, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক, বিভিন্ন বিষয়াৰ তাত আমি তিলোচন সত্ৰৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে আমি ইমান ধুনীয়াকৈ ইতিপূৰ্বৰ পৰা শান্তিৰে বসবাস কৰি থকা অঞ্চলত তেওঁ বিসম্বাদ আনি আমাৰ ৰাইজৰ মাজত বিশৃংখলৰ সৃষ্টি কৰিছে। তেওঁক যাতে উপযুক্ত শাস্তি পায় তাৰে কামনা কৰিছোঁ।